যিমান আপোনালোকৰ জেনুইন ডিমাণ্ড তাত যুক্তি আছে, আননেচেচাৰী এবাৰ নহয় দুবাৰ নহয় বাৰম্বাৰ এনেকে আমাৰ মানুহে তাত আঘাত পাব লগা হৈছে বিভিন্ন ধৰণে। গতিকে আজি তেখেতসকলে ক'লে মই প্ৰথমতে এটা আলোচনা কৰি এই বিষয়টো এটা মীমাংসা কৰিব লাগে, আৰু আমাৰ কিছু ক'বলগীয়া আছে আপোনালোকৰ মনৰ মই গম পাই আছো। আপোনালোকে যোগাযোগ আপোনালোকৰ লগত পোনপটীয়াকে নহ'ব, বাকী যিবিলাক বিভিন্ন এছ'চিয়েশ্যন আছিলে তেওঁলোকৰ লগত কথা বতৰা হৈছিল, আপোনালোকৰ ডিমাণ্ডখিনিও আমি গম পাইছিলো। আজিৰ আলোচনাত ডেপুটি চিফ মিনিষ্টাৰকে ধৰি মুখ্য সচিব শাকিল আহমেদ, তেনেকে প্ৰিন্সিপাল ছেক্ৰেটাৰী, IGP, পুলিচ অফিচিয়েল, চিনিয়ৰ অফিচিয়েলসকল আহিছিল, ট্ৰেন্সপৰ্ট কমিশ্যনাৰো আহিছিল, আৰু আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক দায়িত্ব দিছিল। মই আছিলো, লগত আছিলে মুখ্য সচিব ডক্টৰ ৰবীন্দ্ৰ ডাঙৰীয়া, এডিশ্যনেল চিফ ছেক্ৰেটাৰী, ADG আছাম পুলিচ, আৰু অন্যান্য চিনিয়ৰ পুলিচ অফিচিয়েল, কমিশ্যনাৰ, আমাৰ পুলিচ কমিশ্যনাৰ পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া আছে, বিহাৰী ডাঙৰীয়া আছে। বিস্তৃতভাৱে আজি আমি 3 ঘণ্টা সময় ইয়াত আপোনালোকে বহুতখিনি কথা উল্লেখ কৰিছে, সকলোখিনি কথাই তাত আমি আলোচনা কৰিছো, আৰু আলোচনাটো আজি শেষ নহয়, আলোচনাটোৰ আৰম্ভণি। কাৰণ বহুতখিনি আৰু তেওঁলোকৰ তৰফৰ পৰা আমাৰ আমি কৰিবলগীয়া আছে, সেইখিনি সময়ে সময়ে আগবঢ়াই লৈ যোৱা হ'ব। মই যিখিনি সিদ্ধান্ত আজিৰ দিনটো লৈছো সেইখিনি কৈ দিছো, আৰু এই গোটেই কথাখিনি মাননীয় মুখ্যমন্ত্ৰীক আমি আলোচনাৰ মাজতে আমি মুখ্যমন্ত্ৰীকে দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ সন্মতিত আমি এইখন স্বাক্ষৰ কৰিছো, আৰু আমি আহ্বান জনাওঁ। মই আপোনালোকক আহ্বান জনোৱাৰ আগতে মই পোনপ্ৰথমে যিখিনি সিদ্ধান্ত হ'ল এই সিদ্ধান্তখিনি আপোনালোকক মই জনাই দিব বিচাৰিছো। শ্বিলঙত 19 আগষ্ট 2026 তাৰিখে সংঘটিত ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ আজি 22 আগষ্ট 2026 তাৰিখে মইনাদৰা ষ্টেট গেষ্ট হাউচত মেঘালয় চৰকাৰ আৰু অসম চৰকাৰৰ মাজত অনুষ্ঠিত হয়। বৈঠকখনত মেঘালয়ৰ মাননীয় উপ মুখ্যমন্ত্ৰী ডক্টৰ S. ভাৰ আৰু অসমৰ মন্ত্ৰী অতুল বৰাই নেতৃত্ব দিয়ে। দুয়োখন ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে বৈঠকত অংশগ্ৰহণ কৰে। 3 ঘণ্টাতকৈ অধিক সময় ধৰি চলা বৃহৎ আলোচনাৰ অন্তত বৈঠকখনত সিদ্ধান্ত গ্ৰহণ কৰা হয়। মেঘালয় চৰকাৰে 2026 চনৰ 19 আগষ্টত শ্বিলঙত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাটোৰ বাবে আন্তৰিকতাৰে দুখ প্ৰকাশ কৰিছে, আৰু ইয়াৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে। মেঘালয় চৰকাৰে বৈঠকত অৱগত কৰে ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি, উপ সভাপতি আৰু সাধাৰণ সম্পাদক মেঘালয় মেইনটেনেন্স অফ পাব্লিক অৰ্ডাৰ এক্ট গ্ৰেপ্তাৰ কৰা হৈছে। মেঘালয় চৰকাৰে জনায় যে 19 আগষ্ট 2026 তাৰিখে সংঘটিত ঘটনাৰ অন্তৰ্গত এতিয়ালৈকে 15খন FIR পঞ্জীয়ন কৰা হৈছে। 19 আগষ্ট 2026 তাৰিখে সংঘটিত ঘটনাৰ সৈতে জড়িত 5জন মুখ থকা ব্যক্তিক এতিয়ালৈকে চিনাক্ত কৰা হৈছে। বিশেষকৈ অসমত পঞ্জীভুক্ত বাহনত আক্ৰমণ চলোৱা ঘটনাৰ সৈতে তেওঁলোক জড়িত আছিল। মেঘালয় চৰকাৰে জনায় যে শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাৰ সৈতে জড়িত সকলো দুষ্কৃতিকাৰীক চিনাক্ত কৰিবলৈ, বিশেষকৈ অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা লোকসকলক চিনাক্ত কৰি আইন অনুসৰি তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলাবলৈ এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হয়। ইতিমধ্যে 3770ৰো অধিক অসমত পঞ্জীয়নভুক্ত বাহনক নিৰাপদে মেঘালয়ৰ পৰা